আসসালামু আলাইকুম মোর মৰমৰ বন্ধুসকল আৰু মোৰ পেজ লাইক কৰা বন্ধুসকল, আপোনালোকৰ সকলোৰে খবৰ কেনেকুৱা? মই ভাবোঁ ভালে হওক। মোৰ খবৰ ভালে। মোৰ এটা পেজ আছে মানুষ সেৱা। আজি আহিছোঁ আমি কালাইদিয়া মাদ্রাসার জিপিত নিয়ারেষ্ট আলুপতি মাদ্রাসার বজাৰৰ কাষত তিনিআলি আছে। এটা তিনিআলি থিয় হৈ আছোঁ। তাৰপিছত আমি দেখা পালোঁ বিশেষ একটা নিজে উপাৰ্জন কৰা বস্তুৰে টকাৰে কিবা এটা কিনিলে তাৰ মনটো কিমান ভাল লাগে আৰু তাৰ মনটো কেনেকুৱা হয় এইটো ভাবি এটা আজি মই ভিডিঅ' বনাম। আপোনালোকে চাই থাকক, চাই মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কথা হৈছে এই যে মোৰ সৰু ভাইটি খুৰাৰ ল'ৰা ইলিয়াছ হাছান, তেওঁ এখন সৰু দোকান কৰে। এই দোকানটো চাওক, আমি দোকানটো আপোনালোকক আগতে দেখাম। পিছত বহুত কথা আছে, আমাৰ লগত থাকক। আমি সকলো বিতংকে আলোচনা কৰিম। কথা হৈছে দোকান দিয়া আজি 3 মাহ বা 4 মাহ হৈছে। তাৰপিছত দোকান দিয়াৰ সময়ত তাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ টকা নাছিল, পইচা নাছিল, কিবা কিবি কৰি দোকানটো দিছে। দিয়াৰ পিছত আজি বিশেষ যিটো বস্তু লৈ মই আহিছোঁ, এই ভিডিঅ' এটা বনাই আছোঁ। সেই বস্তুটো হৈছে দোকান দিয়াৰ পিছত তাৰ একো নাছিল, তাৰমানে হাতত চলাৰ কাৰণে খুব অসুবিধা হৈছিল। তে এটা সৰু সুৰা দোকান কৰিলেও মাল কেৰি কৰাৰ কাৰণে লৈ অনাৰ কাৰণে এটা বাইকৰ প্ৰয়োজন। বাইকটো নাছিল। কেতিয়াও সময় মোৰ বাইক লৈছে আৰু তাৰ ডাঙৰ ভায়েকৰ বাইক লৈছে। পিছত সিদ্ধান্ত ল'লে যে দোকান কৰি মই এটা বস্তু মানুহৰ আগত দাঙি ধৰিম। সেই বস্তুটো হৈছে এইখন বাইক। আপোনালোকে চাওক, এই যে এইখন বাইক, এইটো তাৰ উপাৰ্জনৰ পইচাৰে কিনিছে। আজি আনি ইয়াতে থুই দিছে। থুই দিয়াৰ পিছত মই চালোঁ বাইকটো মটিভেট কৰি আছে। কাৰণ আগতে অলপ ভাঙা চিঙা আছিল। মটিভেট কৰাৰ পিছত 20,000 মান টকা পৰিছে। পিছত কথা হৈছে গাড়ীটো তাৰ সপোনৰ গাড়ী বুলি ক'ব পাৰি আমি। তাৰ সপোন, এইটো তাৰ সপোন, ফাৰ্ষ্ট উপাৰ্জনৰ পইচা। এইটো বেছি ডাঙৰ কথা নহয়, কিন্তু কিনিছে যে এইটোৱে ধন্যবাদ। তাক মই ধন্যবাদ দিছোঁ। তাৰমানে নিজৰ বস্তু ভবাটোকে ডাঙৰ। এই দোকান দি 3 মাহ হোৱা নাই দোকানৰ বয়স, কিন্তু এই গাড়ীটো কিনিলে। তাৰ কিমান যে ভাল লাগি আছে মই আপোনালোকক ক'ব নোৱাৰিম। মোৰো ভাল লাগি আছে। মোৰ যিমান ভাল লাগিছে তাতকৈ বেছি ভাল লাগিছে তাৰ। সেইটো লৈ আমি আজি আপোনালোকৰ সন্মুখত আহিছোঁ। আপোনালোকে বস্তুটো চাই কোনে কিমান কি ভাবিব মই নাজানো, কাৰ কিমান ভাল লাগিছে বা বেয়া লাগিছে এইটো কমেণ্টৰ যোগেদি জনাব। নিজৰ উপাৰ্জনেৰে কিবা এটা বস্তু কিনিলে মনটো আচলতে ভাল লাগে। এইখিনি শেষ কৰিছোঁ। ভুল হ'লে মাফ কৰিব। খুদা হাফিজ, ধন্যবাদ।